আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছে কামাখ্যা ষ্টেচনত। আৰু যেহেতু আজি প্ৰথমে প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ পৰা এই এক্সপ্ৰেছখনৰ ফ্লেগ অফ কৰিব আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আহিব অসমলৈ। আৰু এই মুহূৰ্তত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ পুলক মহন্তৰ ওচৰলৈ। পুলক, আপোনাৰ ওচৰলৈ আহিছোঁ। কিছু সময়ৰ পাছতেই প্ৰথমখন শয়ন শ্ৰেণীৰ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীও গৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। সবিশেষ আপোনাৰ পৰা পুলক। আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছো কামাখ্যা ষ্টেচনৰ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছেহি। তেওঁ নিজে এবাৰ বন্দে ভাৰত এক্সপ্ৰেছখন ভিতৰত তেওঁ নিজে প্ৰৱেশ কৰিছে আৰু চাব বিচাৰিছে আচলতে নতুনকৈ নিৰ্মাণ কৰা বন্দে ভাৰত এক্সপ্ৰেছখনত কেনেকুৱা কি কি সুবিধা আছে সেইসমূহ তেওঁ চাব বিচাৰিছে। কাৰণ ইয়াৰ পূৰ্বে যিখন বন্দে ভাৰত এক্সপ্ৰেছ আছিলে সেইখন যদিও বন্দে ভাৰত আছিলে, সেয়াত আছিলে চিটাৰ, অৰ্থাৎ তাত আসনৰ ব্যৱস্থা আছিলে, যাত্ৰীয়ে বহি যাব পাৰিছিলে। কিন্তু এইখন যি বন্দে ভাৰত এক্সপ্ৰেছ নতুনকৈ আজিৰ তাৰিখত মুকলি হ'ব আৰু কিছু মুহূৰ্তৰ পাছতে এইখন হৈছে শ্লিপাৰ, অৰ্থাৎ ইয়াত যাত্ৰীসকলে শুই যাব পাৰিব আৰু বহু অত্যাধুনিক কিছু ব্যৱস্থা আছে, বহু অত্যাধুনিক কিছু সা সুবিধা আছে, যিখিনি আচলতে আধুনিক ভাৰতৰ লগত ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। আৰু য'ত নেকি মেড ইন ইণ্ডিয়াৰ যিটো তেওঁলোকৰ শ্লোগান, সেইটো খুবেই গুৰুত্ব দিয়া হৈছে আৰু বিভিন্ন অত্যাধুনিক সা সুবিধা ভিতৰচোৱাত যাত্ৰীসকলে দূৰণিবতীয়া যাত্ৰাৰ বাবে তেওঁলোকে ল'ব পৰাকৈ সেই ব্যৱস্থা কৰা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছিলো যে মুঠ 16টাকৈ কোচ থাকিব, য'ত 11টাকৈ থাৰ্ড এচি, 4টাকৈ ছেকেণ্ড এচি আৰু এটা ফাৰ্ষ্ট এচি। ইতিমধ্যে আমি ট্ৰেইনখনৰ সেই পৰিৱেশটো দেখুৱাইছো, পুষ্পসজ্জিত খুব সুন্দৰকৈ সজোৱা হৈছে। কামাখ্যা ষ্টেচনৰ পৰা যিহেতু হাওৰা দিশে যাব, গতিকে কামাখ্যা ষ্টেচনৰ পৰা যিখন ট্ৰেইন যাব সেইখন অসমৰ সেই জাপিটো এক প্ৰকাৰ আমি যদি উল্লেখ কৰো, সেয়া একেবাৰে সন্মুখ ভাগতে সজোৱা হৈছে তেনেকৈ, আৰু বাকী সমগ্ৰ ট্ৰেইনখনে পুষ্পসজ্জিত ৰূপত সজাই তোলা হৈছে। আৰু যাত্ৰা পথৰ যি সময়, সেয়া সময়ো কমকৈ লাগিব, কাৰণ ঘণ্টাত 180 কিলোমিটাৰ স্পীডত, অৰ্থাৎ 180 কিলোমিটাৰ গতিত এই ট্ৰেইনখনে অতিক্ৰম কৰিব, যাৰ বাবে পূৰ্বতে যদি গুৱাহাটীৰ পৰা অৰ্থাৎ কামাখ্যা বা গুৱাহাটীৰ পৰা যদি হাওৰালৈ পূৰ্বতে 19 ঘণ্টা বা 18 ঘণ্টা লাগিছিলে, তেনেহলে এই বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনখনৰ জৰিয়তে যাত্ৰীসকলে 14 ঘণ্টাৰ ভিতৰতে গৈ হাওৰাত উপস্থিত হ'ব পাৰিব, বা হাওৰাৰ পৰা কামাখ্যালৈ বা গুৱাহাটীলৈ আহিলে 14 ঘণ্টা তেওঁলোকে আহি উপস্থিত হ'ব পাৰিব। অৰ্থাৎ পূৰ্বৰ তুলনাত প্ৰায় 4 পৰা 5 ঘণ্টা সময় কমকৈ তেওঁলোকে কম সময়ৰ ভিতৰত তেওঁলোকে উপস্থিত হ'ব পাৰিব। আৰু আনহাতে যাত্ৰীসকলৰ যিটো ভাড়া, সেই ভাড়াৰ ওপৰতো যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে, যাতে ফ্লাইটতকৈ কম ভাড়া হয়, বিমানতকৈ যাতে কম ভাড়া হয়, সেই দিশটো গুৰুত্ব ৰখা হৈছে। তৃতীয় শ্ৰেণীৰ যি এচি, সেয়া টিকট বৰ্তমানলৈকে যি কোৱা হৈছে যে 2400 টকাৰ ভিতৰত সেয়া হ'ব। তাৰ সমান্তৰালকৈ দ্বিতীয় শ্ৰেণীৰ যি এচি, সেই এচিৰ টিকট প্ৰায় 3000ৰ ভিতৰত হ'ব, আৰু প্ৰথম শ্ৰেণীৰ যি এচি, সেয়া টিকট প্ৰায় 3600 টকাৰ ভিতৰত হ'ব। গতিকে খুবেই কম দামত যাত্ৰীসকলে খুব সুন্দৰকৈ তেওঁলোকে যাত্ৰা কৰিব পাৰিব, খুব আৰামদায়ক তেওঁলোকৰ এক সফৰ হ'ব। দূৰণিবতীয়া যিসমূহ যাত্ৰী, বিশেষকৈ গুৱাহাটীৰ পৰা কলকাতা বা হাওৰা যোৱা যিসকল যাত্ৰী, তেওঁলোকৰ বাবে আচলতে নতুন খবৰ বা নতুন ভাল খবৰ বুলি ক'ব লাগিব। আৰু আজি এই ট্ৰেইনখনে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বা সমগ্ৰ ইণ্ডিয়ান ৰেলৱেটোত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি ইতিমধ্যে কোৱা গৈছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে যিখন ট্ৰেইন গুৱাহাটী বা কামাখ্যাৰ পৰা হাওৰা দিশে যাব, সেই ট্ৰেইনখনত যাত্ৰীসকলে খাদ্যৰ ক্ষেত্ৰতো বিশেষ সুবিধা লাভ কৰিব। থলুৱা অসমীয়া খাদ্যৰ সোৱাদ ল'ব পাৰিব, থলুৱা ব্যঞ্জনৰ তেওঁলোকে সোৱাদ ল'ব পাৰিব। তাৰ সমান্তৰালকৈ যিখন ট্ৰেইন হাওৰাৰ পৰা কামাখ্যা অভিমুখে আহিব, সেই ট্ৰেইনখনত কিন্তু যাত্ৰীসকলে কলকাতা বা সেই বেংগলী যি ট্ৰেডিশ্যনেল খানা আছে, সেই খানাৰ তেওঁলোকে সোৱাদ ল'ব পাৰিব। সততে অভিযোগ থাকে যে ৰেলত যিসমূহ খানা যাত্ৰীসকলক খাবলৈ দিয়ে, সেই খানাসমূহ বা খাদ্যসমূহ যথেষ্ট বেয়া বা নিম্ন মানদণ্ডৰ, তেনেধৰণৰ বহু সময়তে অভিযোগ উঠে। কিন্তু এইবাৰ এই বন্দে ভাৰত এক্সপ্ৰেছৰ যিখন বিশেষ শ্লিপাৰ ট্ৰেইন, এই শ্লিপাৰ ট্ৰেইনখনত খাদ্যৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, যাতে যাত্ৰীসকলে যাত্ৰাৰ সময়ত সুস্বাদু খাদ্য খাব পায়। আৰু বিশেষকৈ থলুৱা যি খাদ্য, সেই থলুৱা খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ বাবে যাত্ৰীসকলে যাত্ৰা পথত তেওঁলোকে খোৱা বোৱাৰ ক্ষেত্ৰতো বিশেষ অসুবিধাৰ সন্মুখীন হ'ব নালাগে। আমি পৰিৱেশ দেখুৱাইছো আনুষ্ঠানিকতাৰ বাবে মাত্ৰ আৰু কেইটামান মিনিটৰ বাকী, যিহেতুকে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰিব হাওৰাত, আৰু এই গুৱাহাটীৰ যি কামাখ্যা ষ্টেচন আছে, কামাখ্যা ষ্টেচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপালগৰাকী দুয়োগৰাকী উপস্থিতিতে যিহেতু এখন ট্ৰেইনৰ ফ্লেগ অফ কৰা হ'ব, তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছো মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে। তেওঁ নিজেই ভিতৰত প্ৰৱেশ কৰিছে, চাইছে
সূক্ষ্মকৈ সকলো দিশ তেওঁ চাইছে যে যাত্ৰীসকলে যাত্ৰাৰ পথত কেনেকৈ সুবিধা লাভ কৰিব পাৰিব, কি কি বিশেষ সুবিধা থাকিব, সকলোবিলাক দিশে চালি জাৰি চাইছে। ট্ৰেইনৰ ভিতৰ চোৰা যদি আমি কথা কওঁ তেনেহ'লে পূৰ্বৰ যিসমূহ শ্লিপাৰ ট্ৰেইন আছিলে তাতকৈ অতি অত্যাধুনিক আৰু উন্নত মানদণ্ডৰ হয়। তাৰ সমান্তৰালকৈ যাত্ৰীসকলে কোনটো সময়ত কোনটো ষ্টেচনত পাইছে সেয়া যাতে তেওঁলোকে খবৰ পাই থাকে বা গম পাই থাকে, তাৰ বাবে ডিজিটেল যিসমূহ ডিছপ্লে তাৰ ব্যৱস্থা কৰা হৈছে, টক বেকৰ ব্যৱস্থা কৰা হৈছে, যাতে যাত্ৰীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লে তেওঁলোকে যোগাযোগ কৰিব পাৰে ৰেলৱে বিভাগৰ সৈতে। তাৰ সমান্তৰালকৈ যি ছাছপেনশ্যন, পূৰ্বতে যিসমূহ ট্ৰেইন আছিলে তাত যেনেধৰণৰ ছাছপেনশ্যনৰ ব্যৱস্থা আছিল, ইয়াত অত্যাধুনিক ছাছপেনশ্যনৰ ব্যৱস্থা কৰা হৈছে। গতিকে দীঘলীয়া যাত্ৰাত তেওঁলোকৰ বাবে আৰামদায়ক হ'ব, কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ যাত্ৰীসকলে যাত্ৰা কৰিব পাৰিব। মুঠ 16টাকৈ ডবা, 823 গৰাকী যাত্ৰী যাত্ৰা কৰিব পাৰিব এই বিশেষ ট্ৰেইনখনত। গতিকে আনুষ্ঠানিকতাৰ বাবে আৰু কেইটামান মুহূৰ্ত বাকী। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে, কিছু মুহূৰ্তৰ পাছতে হয়তো ৰাজ্যপালগৰাকীও আহি উপস্থিত হ'ব। আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছো, মুখ্যমন্ত্ৰী ভিতৰলৈ প্ৰৱেশ কৰিছে। তেওঁ ইতিমধ্যে ৰেলখন তন্নতন্নকৈ চাইছে আৰু কেইটামান মুহূৰ্তৰ পাছতে ফ্লেগ অফ কৰা হ'ব কামাখ্যাৰ পৰা হাওৰালৈ যাব লগা ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন। দেৱপ্ৰতিম। হয়, নিশ্চয়কৈ এই মুহূৰ্তত পুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দৰ্শকসকলক জনাইছোঁ যে সপ্তাহত 6টাকৈ দিন কামাখ্যা ষ্টেচন আৰু হাওৰাৰ মাজত চলাচল কৰিব এইখন বিশেষ শ্ৰেণীৰ বন্দে ভাৰত এক্সপ্ৰেছে। কামাখ্যা হাওৰাৰ মাজত প্ৰথমখন শয়ন শ্ৰেণীৰ বন্দে ভাৰত এক্সপ্ৰেছৰ কিছু সময়ৰ পাছতেই এই ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে। আৰু বিশেষ সুবিধা কেইবাটাও আছে ইয়াত। সৰ্বাধিক 3500 টকা হ'ব ভাড়া আৰু তাৰ সমান্তৰালভাৱে 823 গৰাকী যাত্ৰীয়ে একে মুহূৰ্ততে যাত্ৰা কৰিব পাৰিব এইখন বিশেষ ৰেলত। তাৰ সমান্তৰালভাৱে সপ্তাহত 6 দিনকৈ চলিব এইখন ৰেল। 14 ঘণ্টা লাগিব ইয়াৰ পৰা হাওৰা পাওঁতে বা হাওৰাৰ পৰা গুৱাহাটী পাওঁতে। একেদৰে 16টাকৈ ডবা সন্নিৱিষ্ট কৰা হৈছে এইখন ট্ৰেইনত। 11টা AC 3 টায়াৰ, 4টা 2 টায়াৰ আৰু এটা AC ডবা থাকিব এইখন বিশেষ শয়ন শ্ৰেণীৰ বন্দে ভাৰত এক্সপ্ৰেছত। আৰু উন্নত ছাছপেনশ্যনৰ বাবে, উন্নত তথা অত্যাধুনিক ছাছপেনশ্যনৰ বাবে পূৰ্বতকৈ আৰামদায়ক হ'ব এই যাত্ৰা। ইফালে 18 জানুৱাৰীত অসমে লাভ কৰিব দুখন অমৃত ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছখন সৰ্বমুঠ 823 জন যাত্ৰীৰ ক্ষমতাৰে 16টা ডবাৰ ৰেকৰ সৈতে চলাচল কৰিব। পুনৰবাৰ কৈছোঁ, 11টা AC 3 টায়াৰ, 4টা AC 2 টায়াৰ আৰু এটা প্ৰথম শ্ৰেণীৰ AC ডবা অন্তৰ্ভুক্ত থাকিব এইখন ৰেলত। উন্নত ছাছপেনশ্যন ছিষ্টেমৰ বাবে আৰামদায়ক ভ্ৰমণৰ সুবিধা লাভ কৰিব যাত্ৰীসকলে। ৰেলখনত স্বয়ংক্ৰিয় ৰেল কৱচৰে সজ্জিত সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন যাত্ৰী টকবেক ইউনিট আৰু উন্নত নিয়ন্ত্ৰণৰ সৈতে অত্যাধুনিক ড্ৰাইভাৰ কেবৰ সৈতে সজ্জিত কৰা হৈছে এইখন শয়ন শ্ৰেণীৰ বন্দে ভাৰত এক্সপ্ৰেছ। 14 ঘণ্টাত কামাখ্যা ষ্টেচনৰ পৰা হাওৰা ষ্টেচন পাব এই বিশেষ ৰেলখন। অসমৰ পৰা যাত্ৰা কৰাৰ সময়ত যাত্ৰীয়ে থলুৱা অসমীয়া খাদ্যৰ সোৱাদ ল'ব পাৰিব ৰেলখনত। ইফালে 18 জানুৱাৰীত অসমে লাভ কৰিব দুখন অমৃত ভাৰত এক্সপ্ৰেছো। বন্দে ভাৰত এক্সপ্ৰেছখন সৰ্বমুঠ 823 জন যাত্ৰীৰ ক্ষমতাৰে 16টা ডবাৰ ৰেকৰ সৈতে চলাচল কৰিব। 11টা AC 3 টায়াৰ, 4টা AC 2 টায়াৰ আৰু এটা প্ৰথম AC ডবা অন্তৰ্ভুক্ত থাকিব ৰেলখনত। উন্নত ছাছপেনশ্যন ছিষ্টেমৰ সৈতে আৰামদায়ক ভ্ৰমণৰ সুবিধা লাভ কৰিব যাত্ৰীসকলে। আৰু তাৰ সমান্তৰালভাৱে যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰা হৈছে এই বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছত। ৰেলখনত স্বয়ংক্ৰিয় ৰেল কৱচৰে সজ্জিত সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন যাত্ৰী টকবেক ইউনিট আৰু উন্নত নিয়ন্ত্ৰণৰ সৈতে অত্যাধুনিক ড্ৰাইভাৰ কেবৰো ব্যৱস্থা থাকিব বুলি জানিব পৰা গৈছে। সতীৰ্থ পুলক পুৱাৰে পৰা এই সন্দৰ্ভত পুলক মহন্তই বাতৰি সম্প্ৰচাৰ কৰি আহিছে, আমাক দেখুৱাই আহিছে। আমি পুলকৰ সৈতে পুনৰবাৰ সংযোজিত হৈছোঁ। পুলক, আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয়কৈ দেৱপ্ৰতিম, ইতিমধ্যে মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। তেওঁ স্বচক্ষে আচলতে ট্ৰেইনখন চাইছে, তেওঁ উঠিছে, তেওঁ বিভিন্ন দিশসমূহ চালি জাৰি চাইছে, বিশেষকৈ যাত্ৰীসকলে কি কি সুবিধা বিশেষ ট্ৰেইনখনত পাব এই সকলোবিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে খুবেই সূক্ষ্মভাৱে তেওঁ ট্ৰেইনত উঠি কিছু সময় তেওঁ চালে আৰু এই মুহূৰ্তত মঞ্চত তেওঁ আসন গ্ৰহণ কৰিছে। আৰু কেইটামান মুহূৰ্তৰ পাছতেই আনুষ্ঠানিকভাৱে যিহেতু মুকলি কৰা হ'ব এই ট্ৰেইনখনৰ ফ্লেগ অফ কৰা হ'ব। হাওৰাৰ পৰা যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি ফ্লেগ অফ কৰিব, তাৰ সমান্তৰালকৈ অসমৰ অৰ্থাৎ কামাখ্যা ষ্টেচনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপালগৰাকীয়ে ফ্লেগ অফ কৰিব। ইতিমধ্যে অনুষ্ঠান আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় সংগীত, আমি পোনে পোনে সেই অনুষ্ঠানৰ মাজলৈ গৈছো।
पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक